Hello students, মই তোমালোকৰ প্ৰাচুৰ্য স্যাৰ। আজি আমি তোমালোকৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা 2027 চনৰ বাবে মানসিক দক্ষতা মেণ্টেল এবিলিটি অথবা মেণ্টেল এবিলিটি একদম প্ৰথম ভাগটো যেহেতু মেণ্টেল এবিলিটি মই ইতিমধ্যে জনাইছো তোমালোকৰ 10টা ভাগ থাকে যে 10টা ভাগ প্ৰতিটো ভাগত 4 নম্বৰকে থাকে বা প্ৰতিটো ভাগত 4টা প্ৰশ্নকে থাকে প্ৰতিটো ভাগত 5টাকে নম্বৰ থাকে তোমাৰ টোটাল 50 নম্বৰ থাকিব আৰু 40টা প্ৰশ্ন থাকিব তোমালোকৰ মানসিক দক্ষতাত ওকে তো আজি আমি তাৰে প্ৰথম ভাগটো খুব কম সময়ৰ ভিতৰত তোমালোকক মই দেখাব চেষ্টা কৰিম তোমালোকে ভালকে ভিডিওটো চাবা আৰম্ভণি পৰা শেষলৈকে আৰু ভালকে মন দি বস্তুবিলাক চাই যাবা লগে লগে দেই আৰু যিসকলে আমাৰ ক্লাছ লমকে ভাবি আছে অনলাইন ক্লাছসমূহ অহা 10 জুনৰ পৰা যেহেতু তোমালোকৰ এতিয়া চাগে পৰীক্ষা চলি আছে তো 10 জুনৰ পৰা তোমালোকৰ ক্লাছসমূহ আৰম্ভ হ'ব গৈ আছে আমাৰ গোটেইখিনি সুবিধা পাবা আৰু ক্লাছটো তোমালোকৰ এটো ফোন নম্বৰ তোমালোকে যোগাযোগ কৰিব পাৰিবা ঠিক আছে দিনৰ বা ৰাতিপুৱা তোমালোকে 9টা বা 10টা বজাৰ পৰা তোমালোকে ফোন কৰিব পাৰিবা ৰাতি 7টা বজাৰ ভিতৰত ঠিক আছে দিনৰ 10টা বজাৰ পৰা ৰাতি 7টা বজাৰ ভিতৰত যিসকলে ক্লাছ লোৱা নাই লম বুলি ভাবি আছে ফোন কৰিব পাৰিবা আৰু এতিয়া যোৰহাটবাসী যোৰহাট ছাত্ৰ-ছাত্ৰী যোৰহাট ডিস্ট্ৰিক্টৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এটা ভাল খবৰ আমি যোৰহাটত বৰ্তমান আমাৰ প্ৰথমটো অফলাইন চেণ্টাৰ খোলা গৈছে এতিয়া যদি তোমালোকে উৎসুক আছে আৰু যোৰহাটৰ ষ্টুডেন্ট হয় 100% তোমালোকে ফোন কৰি আমাৰ চেণ্টাৰটো জয়েন কৰিব পাৰিবা ওকে তো এতিয়া আমি একদম শৰ্টকে তোমালোকৰ মেণ্টেল এবিলিটি যেটো প্ৰশ্ন তোমালোকৰ থাকে তো এইকিটা পুৰণা প্ৰশ্ন অলপমান একদম পুৰণা প্ৰশ্ন প্ৰথম ভাগটো ঠিক আছে পাৰ্ট নম্বৰ 1 বা ভাগ নম্বৰ 1 পাৰ্ট নম্বৰ 1 বা ভাগ নম্বৰ 1 পাৰ্ট নম্বৰ 1 বা ভাগ নম্বৰ 1 ত কি আহে কি নাহে আমি একদম 10 মিনিটত চাই লওঁ ওকে যেহেতু তোমালোকৰ ভাগ নম্বৰ 1 ত এটাই বস্তু কয় মই উদাহৰণ স্বৰূপে এটা বস্তু তোমালোকক দেখাই দিছো ইয়াতে এই উদাহৰণটো মই আগৰ পাই দি আছো এটো তুমি আছা তোমাৰ বন্ধু আছে এইটা তোমাৰ বন্ধু এটো তোমাৰ ভাইটি আছে ভাইটিটো বা ভন্টি আছে ক্লাছ 1 বা 2 ত পঢ়ে তোমাৰ এতিয়া ঠিক আছে আৰু এইটা তোমালোক তিনটা আছা তোমালোক তিনটা খেলি আছে তোমালোকে দোকানত গলা কিবা চিপছ কুৰকুৰি বা মানে আইসক্ৰীম সাইসক্ৰীম খাবলৈ তোমাৰ বা ভাইটি বা ভন্টি কলা যে তুমি সৰু হৈ আছা তুমি আহিব নালাগে তুমি সৰু হৈ আছা তই আহিব নালাগে তই সৰু হৈ আছা তই এতিয়া ডাঙৰ হলে আহিবি এতিয়া আহিব নালাগে তো ভাইটি ভন্টিয়ে মনটো বেয়া কৰি মুখখন ফুলাই বহি থাকিলে তো এইটোতে তোমাৰ কি হল অমিল কোনটো হল সবতছে মানে বেলেগ কোনটো হল নিমিলা ফিগাৰ নিমিলা ডিজাইন বেলেগ ফিগাৰ বেলেগ ডিজাইন কি হল তোমাৰ ইয়াত তোমাৰ ভাইটি বা ভন্টি হল তোমাৰ এতিয়া হনা তো এই কাহিনীটো তো হে তেনেকে তোমাৰ আমি কি কৰিব লাগিব এই যেটো ছবিবিলাক আছে এই ছবিবিলাকতো আমি ভাইটি বা ভন্টিটোক বিচাৰি উলিয়াব লাগিব আমি ভাইটি বা ভন্টিটোক কি কৰিব লাগিব বিচাৰি উলিয়াব লাগিব কৰবা এই ছবিটোৰ পৰা ওকে এই ছবিটোৰ পৰা আমাৰ ভাইটি বা ভন্টিটোক বিচাৰি উলিয়াব লাগিব কেনেকে বিচাৰি উলিয়াম আমি যদি চাওঁ এতিয়া চোৱা এডাল দুডাল তিনডাল বাহিৰত আছিল কেডাল তিনডাল লাঠি ঠিক আছে বাহিৰত আছিল কেডাল লাঠি তিনডাল লাঠি তোমাৰ এতিয়া আৰু ভিতৰত কেডাল লাঠিৰ ডিজাইন আছে তোমাৰ এতিয়া ভিতৰটো তোমাৰ এটা দুটা তিনটা ভিতৰটো তোমাৰ তিনডাল লাঠিৰ ডিজাইন এটা আছে তোমাৰ এতিয়া হয় না এটো চোৱা তো ইয়াত চোৱা এডাল দুডাল তিনডাল ইয়াত তিনডাল আছে বাহিৰত তিনডাল আছে ইয়াতো বাহিৰত তিনডাল ইয়াতো ভিতৰত তিনডাল তোমাৰ তেনেকা টাইপত গৈছে আমাৰ এতিয়া তাৰছত ইয়াত এডাল দুডাল তিনডাল চাৰিডাল ইয়াতো চাৰিডাল ইয়াত আকৌ ভিতৰত চাৰিডাল আছে চোৱা ভালকে দেখিছা ইয়াত বাহিৰত চাৰিডাল ভিতৰত চাৰিডাল ইয়াত বাহিৰত তিনডাল ভিতৰত তিনডাল আছিল ইয়াত কেডাল আছে চাওঁ এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ইয়াত বাহিৰত পাঁচডাল আছে ভিতৰত এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ইয়াতো পাঁচডাল আছে তোমাৰ বাহিৰত পাঁচডাল ভিতৰত পাঁচডাল বাহিৰত পাঁচডাল ভিতৰত পাঁচডাল দেখিছা নহয় লাষ্টৰ ছবিটোত 4 নম্বৰ 3 নম্বৰ আৰু 1 নম্বৰ 1 3 4 এইকেইটা চোৱা এবাৰ কি হল বাহিৰত যদি তিনটা গোল যদি আছে ভিতৰটো তোমাৰ তিনটা লাঠি বা তিনটা ডিজাইন বনিছে বাহিৰত যদি তোমাৰ চাৰিটা গোল আছে ভিতৰটো চাৰিটা থাকা তোমাৰ ডিজাইন এটা বনিছে তোমাৰ এতিয়া চাৰিটা লাঠি থাকা তোমাৰ ডিজাইন এটা বনিছে হলে অপচন নম্বৰ 2 ত কি খেলিমেলি হল তোমাৰ অপচন নম্বৰ 2 ত খেলিমেলিটো এনেকুৱা ধৰণৰ হৈছে তোমাৰ বাহিৰত আছে তোমাৰ তিনডাল ভিতৰত আছে তোমাৰ চাৰিডাল দেখিলা নহয় খেলিমেলিটো তোমাৰ ইয়াতে হগলকে বাহিৰত আছে তিনডাল ভিতৰত আছে চাৰিডাল তো অমিল চিত্ৰ নিমিলা ফিগাৰ কোনটো হল অপচন নম্বৰ 2 তোমাৰ এতিয়া দে অপচন নম্বৰ 2 হগলকে এটো 2019 ত আহিছিল আগতে এনেকুৱা টাইপত কোৱেশ্চন বিলাক আহিছে সো এনেকুৱা টাইপত কোৱেশ্চন বিলাক প্ৰায় তোমালোকৰ আহিব এতিয়া এবাৰ দে এটা এই কোৱেশ্চনটো চোৱা 1 2 3 4 চোৱা RUN চোৱা কি নাই RUN
RUN সব ঠিক আছে, খালি ইয়াত আৰটো নাই, ইয়াত আৰৰ জেগাত কি আছে, সেইকাৰণে বেলেগ কোনটো হ'ল নিমিলা ডিজাইন নিমিলা ফিগাৰ কোনটো হৈ থাকিলে আমাৰ অপশ্যন নম্বৰ 3টো হৈ থাকিলে দেই। আমাৰ কোনটো হৈ গ'ল অপশ্যন নম্বৰ 3টো আমাৰ ডিজাইনটো হৈ থাকিলে, অপশ্যন নম্বৰ 3টো আমাৰ ডিজাইনটো হৈ থাকিলে। আৰু নতুনকৈ যদি তোমালোকে আছা আমাৰ JNV গাইড চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা। JNV গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু তোমালোকে এতিয়া ইতিমধ্যে আজিৰ ডেটত, আজি হ'ল 4 জুন, আজিৰ ডেটত তোমালোকে যদি চোৱা 810 813 মান ভিডিঅ' দি থৈ দিয়া আছে আমাৰ চেনেলটোত। গোটেইখিনি তোমালোকৰ কাৰণে লাগতিয়াল ভিডিঅ', দৰকাৰী ভিডিঅ', সেইকাৰণে আগৰ ভিডিঅ'সমূহ তোমালোকে চাবা। প্ৰায় 200-300 ভিডিঅ' চালেও বহুতখিনি উপকৃত হ'বা তোমালোকে, সেইকাৰণে আগৰ ভিডিঅ'সমূহ তোমালোকে চাবা কিন্তু। অ'কে, এতিয়া আমি যদি অপশ্যন নম্বৰ 3টো চাওঁ, কুৱেশ্যন নম্বৰ 3টো যদি চাওঁ 1 2 3 4 2029ত, এতিয়া এই ডিজাইনটো খালী আছে, এই দুটা কি হ'ল জইন হৈ আছে, চোৱা এই দুটা জইন হৈ আছে, এইটো খালী হৈ আছে, এই দুটা জইন হৈ আছে, এইটো খালী হৈ আছে, এইটো গোটেইকেইটা এতিয়া জইন হৈ আছে। চোৱা এটা খালী হৈ ৰৈ গৈছে, এটা এনেকৈ খালী হৈ গৈছে, বাকী দুটা এনেকৈ এনেকৈ জইন হৈ আছে তোমাৰ। ৰ'বা ৰ'বা ৰ'বা, এনেকৈ টাইপত এইটো। তো অপশ্যন নম্বৰ 1 2 3 একেই হৈ আছে, অপশ্যন নম্বৰ 4টো তোমাৰ আমাৰ আনচাৰটো হ'ব। অমিল ছবি, অমিল চিত্ৰ, নিমিলা ফিগাৰ, নিমিলা ডিজাইনটো কোনটো আহিলে আমাৰ অপশ্যন নম্বৰ 4টো আহিলে তোমাৰ। এতিয়া চবতছে বেলেগ কোনটো, বেলেগতকৈ বেলেগ কোনটো, আমাৰ অপশ্যন নম্বৰ 4টো আহিলে তোমাৰ। এতিয়া 5 কুৱেশ্যন নম্বৰ 5টো চাবা দেই। আৰু তলতে ৰঙা বটনটো আছে, ছাবস্ক্ৰাইব কৰি দিবা, বা ছাবস্ক্ৰাইব বটনটো আছে, ছাবস্ক্ৰাইব কৰি দিবা আমাৰ JNV গাইড চেনেলটো। অ'কে, তেতিয়া এইটো কুৱেশ্যন যদি তোমালোকে চোৱা কি আছে, ইয়াত চোৱা, ইয়াত কি আছে চোৱা। এই কুৱেশ্যনটো আমি যদি চাওঁ তোমাৰ ডিজাইনটোত কি আছে, অকল ইয়াত এটা ভাগ আছে, ইয়াত এটা আছে আৰু ইয়াত এটা আছে। অপশ্যন নম্বৰ 2ত চোৱা, ইয়াতো আছে ইয়াতো আছে, দেখিছে না? আমাৰ শুদ্ধ উত্তৰ ৰাইট আনচাৰ কোনটো হৈ গ'ল, অপশ্যন নম্বৰ 2টো হৈ গ'লগৈ। চোৱা ভালকৈ চোৱা, আমাৰ আনচাৰ কোনটো হৈ গ'লগৈ, অমিল চিত্ৰ, বেলেগ ফিগাৰ, বেলেগ ডিজাইন গৈ অপশ্যন নম্বৰ 2টো হ'ল। কুৱেশ্যন নম্বৰ 6ত চোৱা, এইবিলাক 2018ত আহিছে, এইটো 18ত আহিছে, এইটো ডিজাইন, এইটো ডিজাইন, এইটো ডিজাইন চব একে দেখিছে নহয়, কেনেকৈ মিলি আছে এইকেইটা কেনেকৈ মিলি আছে, কেনেকৈ মিলি আছে চোৱা। এতিয়া এইটো চোৱা, অপশ্যন নম্বৰ 1টো চোৱা, দেখিছে নহয় কেনেকৈ বেলেগ বেলেগকৈ আছে ডিজাইনকেইটা, সেইকাৰণে আমাৰ ৰাইট আনচাৰ কি হৈ যাব, অপশ্যন নম্বৰ 1টো হৈ যাব। অপশ্যন নম্বৰ 1টো আমাৰ কি হৈ যাব, ৰাইট আনচাৰ হৈ যাব। অ'কে, তাৰপিছত এতিয়া কুৱেশ্যন নম্বৰ 7টো চোৱা, কুৱেশ্যন নম্বৰ 7টো চাবা, একদম ইজি। কি হ'ল, এই কাৰ্চিনকেইটা চোৱা, এবাৰ কাৰ্চিনকেইটা ভালকৈ চোৱা, জুম কৰি চোৱা লাগিলে তোমালোকে, ভালকৈ ডাঙৰ কৰি চোৱা স্ক্ৰীণখন, মই আঁতৰি দিছোঁ। কাৰ্চিনকেইটাত চোৱা এবাৰ, গোটেইকেইটা কাৰ্চিন কি হ'ল ভিতৰলৈ সোমাইছে, এই কাৰ্চিনটো কি হ'ল বাহিৰলৈ ওলাই গুচি গৈছেগৈ, সেইকাৰণে আমাৰ শুদ্ধ উত্তৰ কি হ'ল অপশ্যন নম্বৰ 4 হৈ যাবগৈ। এতিয়া এইটো ডিজাইনৰ জেগাত তোমাৰ বেলেগ এটা এনেকুৱা টাইপতো দি দিব পাৰে, যে তোমাৰ এইটো এনেকৈ দিলে, এইটো এনেকৈ গ'ল, এইটোত এনেকৈ গ'ল, এইটোত কিবা এনেকৈ গুচি গ'লগৈ, এনেকুৱা টাইপতো দিব পাৰে। বা তোমাৰ ইয়াত কিবা কিবি ৰং চঙো কৰিলে, এনেকৈ আধা আধাকৈ ৰং চঙো কৰিলে, তোমাৰ ইয়াত কিবা দেখোন কিবা বেলেগকৈ কিবা এটা কৰিলে, সেই তেনেকুৱা টাইপতো দিব পাৰে। তো এই ডিজাইনটোৰ এই ছিষ্টেমটোতে বেলেগ ধেৰ প্ৰশ্ন বহি যাবগৈ। এতিয়া এটাই কথা কৈ দিছোঁ আৰম্ভণিতে তোমালোকক, যে তোমালোকে যদি ভাবি আছা কিতাপখনত যি প্ৰশ্ন আছে মই মুখস্থ মাৰি ল'ম, ব্ৰেইনত সোমাই ল'ম, গোটেই কিতাপখনে মই মেমৰিত ভৰাই ল'মগৈ, নহয়। তুমি যিয়ে নকৰা কিয়, কিতাপখন মুখস্থ মাৰা, কি নকৰা, যদি ভাবিছা যে মই এইখিনি কৰিলে ছিটটো পাই যাম, নহয়। কাৰণ এইটো তোমাৰ স্কুলৰ পৰীক্ষা নহয়। স্কুলৰ পৰীক্ষা তোমাৰ কি হয়, যিখিনি লিখা আছে, যিখিনি কিতাপত আছে, সেইখিনিয়ে পৰীক্ষাত আহি যায়গৈ তোমাৰ এতিয়া, হয় নাই? তো এইটো স্কুলৰ পৰীক্ষাৰ নিচিনা নহয়, এইটো পৰীক্ষা তোমাৰ এটা কম্পিটিটিভ এক্সাম হয়। নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাটো সৰ্বভাৰতত প্ৰায় 25 লাখ মান ছাত্ৰ ছাত্ৰীয়ে দিয়ে। অসমৰ প্ৰতিখন জিলাতে 5,000, 6,000, 4,000 মান ষ্টুডেণ্টে পৰীক্ষাটো দিয়ে, বহুত ষ্টুডেণ্টে পৰীক্ষা দিয়ে। তো সেইবাবে সকলোকে এতিয়া সজাগ কৰি দিছোঁ যে তোমালোকে এতিয়াৰ পৰা ভালকৈ পঢ়া। জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, 5-6 মাহ, 7 মাহ আছে ধুনীয়াকৈ হাতত। এই 7 মাহ যদি ভালকৈ ব্যৱহাৰ কৰিছা তোমালোকে জীৱনত, তো তোমালোকে বহুতখিনি আগুৱাই যাবাগৈ। ছিট পোৱা নোপোৱাৰ পিছৰ কথা, এই 7 মাহ যদি ভালকৈ পঢ়িছোঁ আমি, তেতিয়া বহুতখিনি আমি আগুৱাই যাম, আমাৰ লগৰখিনিতকৈ বহুতখিনি আগবাঢ়ি যাম। আৰু আমি মেথছেই হওক বা বেলেগ বিভিন্ন স্কুলৰ ছাবজেক্ট যি আছে গোটেইখিনিতে আমি এক্সপাৰ্ট হৈ যামগৈ। অ'কে ষ্টুডেণ্টছ, তো এইখিনিয়ে জনালোঁ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, তলত ছাবস্ক্ৰাইব বটনত দি থৈ দিয়া আছে, আৰু লাইক এটা দবাই দিব নাপাহৰিবা। অ'কে, লাইক এটা দবাই দিব নাপাহৰিবা। লাষ্টলৈকে ভিডিঅ'টোত কোনে আছিলে কমেণ্ট এটা কৰিবা যে ছাৰ মই লাষ্টলৈকে চালোঁ,
অ'কে আৰু তোমাৰ নিজৰ নামটো লিখি পেলাই মোক জনাবা অ'কে ঠিক আছে ষ্টুডেণ্টছ তো এইখিনিয়ে জনালোঁ আৰু এনেকৈয়ে মই সৰু সৰু ভিডিঅ'জ বহুতখিনি আনি আছোঁ আগন্তুক দিনসমূহত আৰু আমাৰ লাইভ ক্লাছসমূহ ৰাতি 8টা বজাত চলিব তো তোমালোকে আপডেটসমূহ পাই যাবাগৈ আৰু তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপ এটাও আছে সেই হোৱাটছএপ গ্ৰুপটোত জইন হ'বলৈ হ'লে ডেছক্ৰিপশ্যনত লিংকটো দি থৈ দিয়া আছে তো তাৰ পৰা আমাৰ হোৱাটছএপ গ্ৰুপত জইন হ'ব পাৰিবা থেংক ইউ ষ্টুডেণ্টছ ধন্যবাদ সকলোৱে যাতে ভালকৈ থাকা তাৰে কামনা থাকিলে ধন্যবাদ